বটদ্ৰৱাত উচ্ছেদৰ পূৰ্বেই মুক্ত হ'ল অবৈধ দখলীকৃত ভূমি। জেংগনি বলিকটীয়া অঞ্চলৰ প্ৰায় 30 বিঘা ভূমি দখলমুক্ত কৰে প্ৰশাসনে। অৱশ্যে উচ্ছেদ অবিহনে 100% দখলমুক্ত ঘোষণা কৰে প্ৰশাসনে। 30 বিঘা মাটিত প্ৰায় 150টা পৰিয়ালে ঘৰ আৰু 100খন দোকান সাজিছিল অবৈধভাৱে। কিন্তু নগাঁও জিলা আয়ুক্তৰ নিৰ্দেশ মানি ঘৰ দুৱাৰ ভাঙি আঁতৰি যায় অবৈধ দখলকাৰী। যিখিনি ঠাইত ঘৰ বা দোকান ভঙা হোৱা নাছিল সেইখিনি ঠাইত বুলডোজাৰ চলাই প্ৰশাসনে। বলিকটীয়া আৰু জেংগনি অঞ্চলত চলিব লগা উচ্ছেদৰ বাবে নগাঁও প্ৰশাসনে সাজু কৰিছিল প্ৰায় 400 জোৱান। কিন্তু শান্তিপূৰ্ণভাৱে অবৈধ দখলমুক্ত হয় অঞ্চলটো। এতিয়া অফিচ আহিলে আমি ষ্টাৰ্ট কৰিম। আমাৰ 350 মানুহ আছে। এই উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সভাপতি শফিকুল ইছলামে। ৰাইজে নিজে নিজে আঁতৰি গ'লেও চৰকাৰে প্ৰকৃত ভূমিহীন লোকক সংস্থাপনত দাবী জনাই শফিকুল ইছলামে। এই এবকশ্যন যে ইয়াত যে কৰিবলগীয়া নহ'ল তাৰ কথা এটা বাৰ্তা যাব লাগে যে আমাৰ সংখ্যালঘু মানুহ যাতে এনেকুৱা যে মানে দুষ্কৃতিৰ লগত জড়িত নহয়, যাতে এনেকুৱা সুন্দৰভাৱে এবকশ্যন নোহোৱাকে চৰকাৰৰ 1 টকা খৰচ নোহোৱাকে নিজে নিজে আঁতৰি গৈছে। তাৰ কাৰণে আমি ইয়াৰ মানুহখিনিক ধন্যবাদ জনাইছো। আৰু নগাঁও জিলা আয়ুক্ত মহোদয়ক এনেকুৱা বুজনি দিয়াৰ বাবে মহোদয়কো আমি ধন্যবাদ জনাইছো। আৰু বাৰম্বাৰ এটা কথা অনুৰোধ জনাম, যিকেইটা প্ৰকৃত মানুহ আছে যাতে অতি সোনকালে যাতে আমাৰ এই আয়ুক্ত মহোদয় যাতে মানুহখিনিক সংস্থাপিত কৰে, তাৰ কাৰণে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা কৰজোৰে অনুৰোধ জনাইছো। পৰৱৰ্তী সময়ত ধিং ৰাজহ চক্ৰৰ প্ৰায় 1000 বিঘা ভূমিত উচ্ছেদ চলোৱা হ'ব বুলি উল্লেখ কৰিলে ধিং চক্ৰ বিষয়াই। বালিপত্ৰ ডুমডুমীয়া বজাৰ যোনটো এইমাত্ৰ কোৱা হ'ল, বালিপত্ৰ ভেটেনেৰী মাটি, ৰজাবাৰী গ্ৰাণ্ট, লকৰ ঘাট, বটাবাৰী ৰিজাৰ্ভ, আহোম গাঁও, ৰৌমাৰী বিলত ইতিমধ্যে আমি জুলাই মাহৰ 25 তাৰিখে নটিচ দিয়া হৈছে। তো যোৱা মাহৰ 25 তাৰিখৰ পৰা অলৰেডি 32 দিন এনেকৈ গুচি গ'ল। গতিকে অলৰেডি গোটেইখিনি হৈ আছে নটিচ দিয়াকৈ। গতিকে বৰ্তমানলৈকে এভিকশ্যন ডেট ফিক্স হোৱা নাই। যেতিয়া এভিকশ্যন ডেট ফিক্স হ'ব সেইফালেও নিশ্চিতভাৱে এভিকশ্যন হ'ব। প্ৰশাসনে জেংগনি আৰু বলিকটীয়াত উচ্ছেদ চলোৱাৰ পূৰ্বে শান্তিপূৰ্ণভাৱে দখলমুক্ত হোৱাটো গুৰুত্বপূৰ্ণ বিষয়। ব্যুৰ' ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।